আমি হিউমেনবোৰ ছ'চিয়েল হৈ থকাটো বেছি দৰকাৰ নে ছলিটিউড হৈ থকাটো বেছি দৰকাৰ? য়েছ, এই দুইটা প্ৰশ্নই বহুত দৰকাৰী বুলি মই ভাবোঁ। কাৰণ কি হয়, কিছুমান মানুহক ছ'চিয়েল কানেকশ্যনটো খুবেই প্ৰয়োজন হয়, কিন্তু কিছুমান মানুহ ছলিটিউডত থাকি ভাল পায়। কাৰণ কি কিছুমান মানুহে সেই ছলিটিউডটোত থাকিয়ে তেওঁলোকে ক্ৰিয়েটিভ কাম কৰি যাব পাৰে, আৰু কিছুমান মানুহ ছ'চিয়েলি এক্টিভ থাকি তেওঁলোকে ছ'চিয়েল কানেকশ্যনটোৰ থ্ৰুদি কাম কৰি যাব পাৰে। দুইটা কেটেগৰীৰ মানুহ থকাটো পচিবল, আৰু দুইটাই হেল্ডি বুলি মই ভাবোঁ। কিন্তু একচুৱেলি আমাৰ হিউমেন ব্ৰেইনটোৱে কানেকশ্যন বিচাৰে, সেইটো একেবাৰে শুদ্ধ কথা। কিন্তু ইকুৱেলি আমি ছলিটিউড হৈ থকাটো খুব দৰকাৰী। কাৰণ কি আমি যেতিয়া খুব মানে ছ'চিয়েল কানেকশ্যনত সোমাই যাওঁ, আমি এক্সজষ্টেড হৈ যাওঁ। প্ৰতিজন হিউমেনে কম বেছি পৰিমাণে হ'ব পাৰে, হয়তো কোনোবা কম, হয়তো কোনোবা বেছি হ'ব পাৰে। ইয়াতে আৰু এটা কথা আছে, কিছুমান মানুহে কি হয় হিউমেন মানে কিছুমান হিউমেন টু হিউমেন কানেকশ্যন কৰিব বা ছ'চিয়েল ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে খুব অশান্তি পায় বা তেওঁলোকৰ খুব প্ৰব্লেম হয়। সেই এচাম মানুহ আছে, কিন্তু সেইটো আনহেল্ডি বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ কি তেওঁলোকক বনাইছেই তেনেকৈ। তেওঁলোকে যাক আমি মেডিকেল টাৰ্মছত নিউৰ'ডাইভাৰ্জেণ্ট বুলি কওঁ, তেওঁলোকৰ কি হয় কানেকশ্যন ছ'চিয়েল কানেকশ্যন কৰিবৰ কাৰণে খুব ডিফিকাল্ট হয় তেওঁলোকৰ কাৰণে, আৰু তেওঁলোক খুব বুলি হয়। আৰু কি হয় সেই কানেকশ্যনটো যে তেওঁলোকে বিল্ড কৰিব নোৱাৰে, তাৰ বাবে মানুহে খুব মজাক কৰিব পাৰে, আৰু তেওঁলোকে লাহে শিকে যে হাউ টু কানেক্ট উইথ পিপল। সেইটো স্পেক্ট্ৰামৰ ওপৰত ডিপেণ্ড কৰে। যদি বেছি স্পেক্ট্ৰামত পৰে হয়তো কানেক্টটো বিল্ড হৈ নুঠেগৈ, কিন্তু যোনবিলাকৰ মানে কম স্পেক্ট্ৰামত পৰে তেওঁলোকে চেষ্টা কৰেগৈ, কিন্তু কষ্ট হয় তেওঁলোকৰ। কাৰণ কি ছ'চাইটিৰ দৰে তেওঁলোকে ভাবিব নোৱাৰে, নিউৰ'টিপিকেল টাইপত তেওঁলোকে ভাবিব নোৱাৰে। তেওঁলোকৰ থিংকিংবিলাক সেই নিউৰ'টিপিকেল নহয়, তেওঁলোক ট'টেলি ডিফাৰেণ্টলি থিংক কৰে। আৰু এইটো এটা প্ৰব্লেম নহয়। মানুহে যেনেকৈ মানুহক ট্ৰিট কৰে, বুলি কৰে, মজাক কৰে, সেই চামৰ মানুহক এইটো একেবাৰে বেয়া কথা। কিন্তু এই ক্ষেত্ৰত মই পেৰেণ্টছসকলক ৰিকুৱেষ্ট কৰিম যে প্লিজ আপোনাৰ চাইল্ডটো যদি সেই ডিফাৰেণ্টলি দেখা পায় অকণমান, প্লিজ টেক কেয়াৰ এবাউট হিম অৰ হাৰ। কাৰণ কি এটা বয়সত গৈ পেলাই সেই বাচ্ছাটোৱে বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয়, আৰু এইটো বিৰাটেই দুখ লগা বিষয় আমাৰ ছ'চাইটিৰ কাৰণে। আউট অফ ইণ্ডিয়া এইটো বহুত ধুনীয়াকৈ মানে সুবিধা কৰি দিয়া হৈছে মানুহসকলক। আপোনালোকে হয়তো আমাৰ মানে লাইক এই মিডিয়াবিলাকত মিডিয়া লাইক মই এইটো কথা ক'ব খুজিছোঁ যে নেটফ্লিক্স হওক, এমাজন হওক, তাত ধুনীয়া ডকুমেণ্টেৰী কিছুমান আছে, আপোনালোকে যদি বিচাৰে তাত চাই ল'ব পাৰে। আৰু আজিকালি ইণ্টাৰনেটৰ যুগ যিহেতু, আপোনালোকে ডেফিনেটলি চাব পাৰে। মই মোৰ ফালৰ পৰা ছাজেষ্ট কৰিব পাৰোঁ, এখন এটিপিকেল বুলি নেটফ্লিক্সত এখন ছিৰিজ আছে, সেইখন আপোনালোকে চাব পাৰে। চাই পেলাই সেই ল'ৰাজনৰ বিহেভিয়াৰবিলাক লক্ষ্য কৰি চাব পাৰে। আৰু কি হয়, প্ৰতিজন নিউৰ'ডাইভাৰ্জেণ্ট মানুহ বেলেগ কেৰেক্টাৰৰ হয়, কিন্তু কিছুমান কমন গ্ৰাউণ্ড থাকে। এই ভিডিঅ'টোত মই এই কথাখিনি কোৱাৰ এটাই মোৰ উদ্দেশ্য যে খুব কষ্ট পায় সেই মানুহসকলে, যে তেওঁলোকে কমিউনিকেট কৰিব নোৱাৰে ছ'চিয়েলি, আৰু বুলি হয়, আৰু মানে সেই মজাকৰ পাত্ৰটো যে হয়, সেইটো বিৰাট দুখ লগা এটা পৰিস্থিতি মানে। চ' এইটো বিষয়ৰ ওপৰত পেৰেণ্টছে খুব যাতে গুৰুত্ব সহকাৰে নিজৰ সন্তানটোৰ ওপৰত গুৰুত্ব দিয়ে। এইখিনিয়েই, থেংক ইউ।